এইটো আমাৰ বহাগৰ মানে প্ৰতি বছৰে মানে বাট কীৰ্তন গাই ৰাইজে আৰু আজিৰ পৰা আৰম্ভ কৰিম বুলি কৈছে। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ বহাগৰ প্ৰতি মাহে মানে ৰাইজে প্ৰতি বছৰে আৰু বাট কীৰ্তন গোৱা হয় এই কাৰণে যে গাঁওখনৰ সুখ শান্তি কঢ়িয়াই আনক বুলি আৰু প্ৰতি বছৰে এনেকৈ কীৰ্তন গায়। বলক যাওঁ বলক। মানে আজি মঙলবাৰ যে সেইটো কাৰণে বাট কীৰ্তন ধৰিব এতিয়া 5 দিনে ধৰেনে আৰু কেইদিন ধৰে নাজানো, কিন্তু মই আগুৱাই গৈছিলোঁ কিন্তু মই বিচাৰি নাপালোঁ সেই মূল মানুহকেইজন। আৰু গতিকে দেখিছে ধুনীয়াকৈ ধুতি পাঞ্জাবী পিন্ধি লৈছোঁ আৰু গামোচা এখন লৈ লৈছোঁ আৰু ধুনীয়াকৈ চাকি বন্তিও আমি ৰেডি কৰি লৈছোঁ আৰু মোৰ বাচ্ছাও দেখিছে একদম ধূপ জ্বলাবৰ কাৰণে ৰেডি। গতিকে বলক আৰু চাকি বন্তি আমি ৰেডি কৰি লওঁ আৰু ৰেডি হ'লেই আমি কীৰ্তন আহিবৰ কাৰণে আমি গোটেইবিলাকে গামোচা চামোচা লৈ ৰেডি আৰু গতিকে পলকচোন আমি বাটলৈ যাওঁ বলক। আমি একদম চাকি বন্তি জ্বলাই আমি ৰেডি পূৰা ধুনীয়াকৈ ৰেডি আৰু ধূপ জ্বলাব লাগিব আৰু আহি আছে কীৰ্তন। যিহেতু বাট কীৰ্তন আহি আছে মই আপোনালোকক অলপ শুনাইছোঁ, আমাৰ পদূলিত আহি পোৱা নাই। গতিকে মই অথনিৰ পৰাই মানে ৰখি আগুৱাই গৈছিলোঁ। আমি চাকি জ্বলাই আমি ৰখি আছোঁ। আহিছে অলপ সেৱা এটা কৰি লওঁ। বল হৰি বল, বল হৰি বল, বল হৰি বল। যাওঁ অলপ কীৰ্তন ধৰি আহিলে ভাল লাগিব। বাবু বল হৈ গ'ল। এনেকৈ আমি পুতিলে আহি আছোঁ। খোলা বল হৈ গ'ল, বল হৈ গ'ল। শংখ বজাই আছা? বলা বলা। আমাৰ এটা আগত তিনিআলি এটা আছে, এই তিনিআলিটোতে মানে ধুনীয়াকৈ সামৰণি কৰে। গতিকে মই আগুৱাই গৈছিলোঁ কিন্তু মই ঠিক তেনেকৈ মানে নহ'লগৈ, কোনো ওলোৱা নাছিলে তেতিয়া। আমি লাষ্ট পদূলি পাইছোঁ আহি।
এনে আমাৰ প্ৰথম গাঁওখন প্ৰথমৰ পৰা যদি আমি গাই আহোঁ বহুত টাইম লাগি যায়, কিন্তু আমাৰ ঘৰৰ পৰা 2-3 ঘৰ পাৰ হৈ গ'লে কীৰ্তন সামৰণি হৈ যায়। গতিকে মই গৈছিলোঁ, কিন্তু সেই সময়ত মই কাকো লগ নাপালোঁ, গতিকে যোৱা নহ'ল। বাৰু যি নহওক, গতিকে আমাৰ বাটৰ পৰাই মই আৰু 5 দিনীয়া গাব, মানে বাট কীৰ্তন গাব 5 দিন, আৰু 2টা নামঘৰ আছে আমাৰ। 2টা নামঘৰতে এটা নামঘৰত এদিন সামৰিব, আৰু দিনত আৰু এটা নামঘৰত সামৰিব, তাৰপিছত মানে সামৰণি আৰু মানে টোটেল 7 দিনত তাৰমানে কীৰ্তনখন আমাৰ সামৰণি হৈ যায়। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব। আকৌ লগ পাম নতুন ভিডিঅ' লৈ। বাই বাই, শুভৰাত্ৰি।